বৰপেটা জটিকা সদৰ বৰপেটা জিলাৰ ই-ৰিক্সা চালক ইউনিয়নৰ জৰুৰী সভা। বৰপেটা জিলাৰ ই-ৰিক্সা চালক ইউনিয়নৰ এখন জৰুৰী সভা ৰবিবাৰে জটিকা এল.পি. স্কুলত অনুষ্ঠিত হয়। ইউনিয়নৰ উপ-সভাপতি আব্দুল হালিমৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে ইউনিয়নৰ সম্পাদক আব্দুল হাইয়ে। জটিকৰ হাইদৰ আলী সম্বৰ্ধনা সভা পৰিচালনা কৰা সভাত সদৌ বৰপেটা জিলাৰ ই-ৰিক্সা চালক ইউনিয়নৰ সভাপতি অচ্যুত পাঠকে কয় যে চালকসকল একত্ৰিত হ'লেহে সমস্যা সমাধান হোৱাত সহজ হ'ব। সেয়েহে তেওঁ সকলো চালকসকলক আন্তৰিকতাৰে সহযোগ কৰি যাবলৈ আহ্বান জনায়। সভাত ই-ৰিক্সা চালক ইউনিয়নৰ উপদেষ্টা তথা সাংবাদিক মইনুল হক চৌধুৰীয়ে চালকসকলক যান-বাহন আইন মানি চলি নিজৰ কৰ্ম কৰি যাবলৈ আহ্বান জনায়। ই-ৰিক্সা চালক ইউনিয়নৰ কাৰ্যকাৰী সম্পাদক আজমল আলী, সহকাৰী সম্পাদক খাইৰুল বাছাৰ, মন্দিয়াৰ ফজলুৰ ৰহমান, শ্বাহজামাল হক, মেধিতেৰ আবু বক্কৰ ছিদ্দিক আদি কেইবাগৰাকীয়ে বক্তব্য ৰাখে। সভাত ই-ৰিক্সা চালকসকলে কেনেকৈ মধ্যভোগীৰ আশ্ৰয় নোলোৱাকৈ ড্ৰাইভাৰ লাইচেন্স, ই-ৰিক্সা পঞ্জীয়ন পত্ৰ, বানপানী, লকডাউনৰ ঋণ বন্ধ, চালকসকলৰ সাহায্য প্ৰদান, ৰেহাই মূল্যত ই-ৰিক্সা যোগান ধৰা, জীৱন বীমা আদি কৰি কেইবাটাও দাবী স্বাৱলম্বিত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আজি বৰপেটা জিলা ই-ৰিক্সা চালক ইউনিয়নৰ জৰুৰীকালীন সাধাৰণ সভা এখন আহ্বান কৰা হয়। এই সাধাৰণ সভাখনত বিভিন্ন শাখাৰ পৰা এই চালকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক আমন্ত্ৰণ কৰা হৈছিল। এটাই বস্তু, আমাৰ পৰিবহণ বিভাগৰ পৰা আমাক জিলা কৈছে যে ৰোডত কালাৰ দিয়া হ'ব। গতিকে কালাৰটো আমাৰ আজি এই সভাই মানি লোৱা নাই। গতিকে সভাৰ কালাৰৰ পৰিৱৰ্তে আমাৰ ষ্টিকাৰ দিয়াৰ কাৰণে শাখাসমূহৰ পৰা বা চালকৰ পৰা দাবী জনাইছে যে ষ্টিকাৰ দিয়া হ'ব। গতিকে আমি ষ্টিকাৰ দিয়াটোৱে আমি প্ৰস্তাৱ লোৱা হৈছে। চৰকাৰৰ ওচৰত ভাৰত চৰকাৰ, অসম চৰকাৰৰ আমি মন্ত্ৰী মহোদয় আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ই-ৰিক্সা চালকসকলৰ কাৰণে পঞ্জীয়নকৰণৰ কাৰণে আমি দাবী জনাইছোঁ। ২ নম্বৰতে হ'ল আমাৰ পঞ্জীয়ন কৰাই দি তাৰপিছত চালকসকলৰ কাৰণে যিকোনো আঁচনি চালকসকলৰ নামসমূহ অন্তৰ্ভুক্ত কৰিব লাগে যে আমি কিবা এটা সাহায্য পাওঁ। যেনেকৈ ধৰক অৰুণোদয় আঁচনিত মহিলাসকলক দিয়া গৈছে, ঠিক তেনেধৰণে আমাৰ চালকসকলক একোটা কৰি আঁচনিত অন্তৰ্ভুক্ত কৰি আমাক যাতে এককালীন সাহায্য দিয়ে বা মান্থলি কিবা এটা দিয়াৰ কাৰণে আমি দাবী জনাই আহিছোঁ। পৰৱৰ্তী আমাৰ কৰোণাৰ সময়ত যি আমাৰ চালকসকলে বিপদত পৰিছিল, কোনো চৰকাৰৰ ফালৰ পৰা 1 পইচাও পোৱা নাই। গতিকে আমি জানুৱাৰীৰ শেষত বা ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট অৱস্থাত আমি এখন জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি কাৰ্যসূচী জিলা ই-ৰিক্সা চালক ইউনিয়নৰ জৰুৰীকালীন সাধাৰণ সভা আছিল। গতিকে বিভিন্ন ঠাইৰ পৰা ই-ৰিক্সা চালকসকলে আহি আমাৰ মিটিঙত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ দাবীও জনাইছে। গতিকে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা আমাৰ বিজ্ঞ ব্যক্তি আহি নানান ধৰণৰ পৰামৰ্শ দিছে। আলোচনা হ'ল ষ্টিকাৰ দিয়া হ'ব বুলি। আজিৰ সভাত আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ, অৰ্থাৎ আমি কিছুমান প্ৰস্তাৱ ৰাখিলোঁ। যেনেকুৱা প্ৰথম অৱস্থাত আমি চিআইটোৰ তলত কাম কৰিছিলোঁ, অৰ্থাৎ চিআইটো ব্যৱহাৰ কৰিছিলোঁ। যেতিয়া বৰপেটা টাউনত স্থানীয় চালকসকলক লৈ আমি এখন সাধাৰণ সভা পাতিলোঁ আৰু সেই সাধাৰণ সভাত স্থানীয় চালকসকলে ক'লে আমি চিআইটোৰ তলত কাম নকৰোঁ। তেতিয়াৰে পৰাই আমি কি কৰিলোঁ, চিআইটোৰ পৰা ফালৰি কাটি আমি চিআইটো নকৰাকৈ আমাৰ সংগঠনখন আমি চলাবলৈ আৰম্ভ কৰিলোঁ। ঠিক সেইখিনি উদ্দেশ্য আগত ৰাখি আজি সকলো আমি দিয়া মোটামুটি 8খন শাখাৰ মানুহ আমি একগোট কৰি এখন জৰুৰীকালীন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই সাধাৰণ সভাত আমি এই চিআইটোৰ তলত যে কাম নকৰোঁ তাৰে এখন প্ৰস্তাৱ